নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিত আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব এ টু জেড সম্পূৰ্ণ প্ৰচেছ আজি আপোনালোকে দেখুৱাম যে এটাকে আপোনালোকে ক'ত কি লিখিব লাগিব, কি ডকুমেণ্টছ আপলোড কৰিব লাগিব, তাৰপিছত আপোনাৰ ফাৰ্মাৰ আইডি নোহোৱাকৈ আপোনালোকে আবেদন কৰিব পাৰিবনে নাই, কেনেদৰে আবেদন কৰিব। গতিকে আপোনালোকক সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। সকলো ডিটেইলছ আজি ল্যাপটপ স্ক্ৰীনত আপোনালোকে দেখুৱাম এটাকে যে আপোনালোকে কেনেদৰে আপলোড কৰিব লাগে, আপোনালোকে ক'ত কি লিখিব লাগে। গতিকে বাকিখিনি ল্যাপটপ স্ক্ৰীনত আপোনালোক দেখুৱাই আছোঁ, আপোনালোকে এবাৰ ভালকৈ আপোনালোকে এবাৰ চাই ল'ব। এতিয়া চাওক, যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমাত আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা যিটো আছে এইটো সাইডত আপোনালোকে আহিব লাগিব। ইয়াতে আহি পেলাই আপোনালোকৰ যদি CSC আইডি আছে আপোনালোকে এই CSC আইডি দি আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব। এতিয়া লগইন কৰাৰ পিছত আপোনাৰ যেটো ষ্টেট আছে ষ্টেটটো সিলেক্ট কৰিব। তাৰ পিছত চাওক 2025 বৰ্ষৰ খাৰিফ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা যেটো আছে এইটোহে আপোনালোকে প্ৰথমতে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে সাবমিট কৰি দিব। এতিয়া সাবমিট কৰাৰ পিছত চাওক এপ্লিকেশন নিউ যেটো লিখা আছে আপোনালোকে এপ্লিকেশন নিউত ক্লিক কৰক। কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্ম যেটো আছে এটোত ক্লিক কৰিব। কৰাৰ পিছত এতিয়া চাওক যেটো সাৰ্চ বাই বেংক IFC আপোনালোকৰ যেটো বেংক পাসবুক আছে হেটো চাব IFC কোডটো আছে আপোনালোকে এইটোত ইএছত ক্লিক কৰক। কৰি পেলাই আপোনাৰ যেটো বেংক পাসবুকৰ যেটো IFC কোড আছে এইটো আপোনালোকে দি পেলাই ভেৰিফাইত ক্লিক কৰি দিব। এতিয়া চাওক ভেৰিফাই যেতিয়া ক্লিক কৰিলে অটোমেটিকলি তাৰ ব্ৰাঞ্চ কোড আছে এইকেইটা লৈ লৈছে। তাৰ পিছত আপোনাৰ বেংক পাসবুকৰ যেটো বেংক একাউণ্ট দিব এই বেংক একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব। বহাই পেলাই চেক এণ্ড কন্টিনিউত আপোনালোকে ক্লিক কৰি দিয়ক। এতিয়া চাওক সেভ কন্টিনিউত যেতিয়া ক্লিক কৰিলে ক্লিক কৰাৰ পিছত চাওক ইয়াত অটোমেটিকলি গোটেই ডিটেইলছখিনি আহি গৈছে। কাৰণ কিয় আহিছে এইটো চাওক প্ৰথমতে এপ্লিকেশন কৰা হৈছিল কাৰণে এইখিনি গোটেই ডিটেইলছখিনি আহিছে। যদি নতুনকৈ এপ্লিকেশন হৈছে কেতিয়াও এপ্লিকেশন হোৱা নাই তেতিয়াহ'লে গোটেইখিনি ব্ল্যাঙ্ক আহিব। ইয়াত আপোনালোকে গোটেইখিনি এটা আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া চাওক নেম অফ দ্য বেংক পাসবুকত যেনেকৈ আছে লিখিব, তাৰপিছত আধাৰ কাৰ্ডত নামটো যেনেকৈ আছে তেনেকৈ লিখিব আৰু আধাৰ নাম্বাৰটো বহাই দিব আপোনালোকে প্ৰথমতে। বহাই পেলাই আপোনালোকে ভেৰিফাই কৰিব লাগিব। কিন্তু আপোনালোকে ইয়াত চাওক যেটো এগ্ৰি ষ্টেক ফাৰ্মাৰ আইডি আছে ইয়াত নাই, ইয়াত ব্ল্যাঙ্ক হৈ আছে। ইয়াত চাওক প্ৰথম অৱস্থাত যদি আপোনালোকে আবেদন কৰিছিলে ইয়াত আপোনালোকৰ ৰেড মাৰ্ক আছিল, কিন্তু এতিয়া ৰেড মাৰ্ক নাই। সেইটো কাৰণে যেটো এগ্ৰি ষ্টেক ফাৰ্মাৰ আইডি আছে এইটো আপোনালোকৰ কাৰণে কম্পালসৰি নহয়। কিন্তু যদি ফাৰ্মাৰ আইডি আপোনালোকে বনোৱা আছে যেতিয়া ভেৰিফাইত ক্লিক কৰিব অটোমেটিকলি ইয়াতে আপোনালোকে লৈ ল'ব। আপোনালোকে বেলেগ কোনো টেনশ্যন ল'ব নালাগে যে ইয়াত ফাৰ্মাৰ আইডিটো আহা নাই বা আপোনালোকে বেলেগ কোনো চিন্তা কৰিব নালাগে যে ইয়াত ফাৰ্মাৰ আইডিটো আহা নাই। এতিয়া চাওক তলত বাকিখিনি আপোনালোকে এটা ফিল আপ কৰি যাব। তাত যেটো মোবাইল নাম্বাৰ আছে আপোনালোকে মোবাইল নাম্বাৰ এটা বহাই দিব। কিন্তু মোবাইল নাম্বাৰটো মনত ৰাখিব সদায় এটা মোবাইল নাম্বাৰত এটাহে আপোনালোকে এপ্লিকেশন কৰিব পাৰিব। যদি এটা এপ্লিকেশন অলৰেডি হৈ গৈছে তেতিয়াহ'লে নেক্সট এপ্লিকেশন আপোনালোকে এইটো নাম্বাৰ দি কৰিব নোৱাৰে। যেতিয়া আপোনালোকে মোবাইল নাম্বাৰটো দি পেলাই ভেৰিফাই কৰিব তাত OTP আহিব, আপোনালোকে OTPটো দি পেলাই আপোনালোকে সাবমিট কৰি দিব। এতিয়া সাবমিট কৰাৰ পিছত আপোনালোকে তললৈ আহিব। তলত অহাৰ পিছত আপোনালোকে প্ৰথমতে জেন্ডাৰ যি আছে জেন্ডাৰটো সিলেক্ট কৰিলে আপোনাৰ কেটেগৰী কি হয় আপোনালোকে কেটেগৰী SC ST OBC যি হয় আপোনালোকে সেইটো সিলেক্ট কৰিব। তাৰ পিছত যদি মাটি নিজৰ নামত আছে আপোনালোকে সদায় অনাৰ হয় বা দেউতাৰ নামত মাটি যদি থাকে তথাপি আপোনালোকে অনাৰ হ'ব, আপোনালোকে অনাৰ সিলেক্ট কৰিব। বাকি যদি আপুনি আধি খেতি কৰে বা যদি কাৰোবাৰ খেতি ধাৰলৈ লৈছে তেতিয়াহ'লে আপোনাৰ তলৰ শেয়াৰ কুপাৰ বা টেনেণ্টটো আপোনালোকে সিলেক্ট কৰিব পাৰে। তাৰপিছত ৰেচিডেন্সিয়েল এড্ৰেছটো আপোনালোকে সিলেক্ট কৰি যাব। ষ্টেট যেনেকৈ আছে ষ্টেট দিব, আপোনাৰ ডিষ্ট্ৰিক্ট যেটো সেইটো দিব, সাব ডিষ্ট্ৰিক্ট কি হয় সেইটো দিব আৰু আপোনাৰ ব্লেজ যেটো আছে ব্লেজটো আপোনালোকে দিব। তাৰপিছত পিন কোডটো মাষ্ট বি আপোনালোকে সেইটো দিবই লাগিব, পিন কোডটো আপোনালোকে দিব। তাৰপিছত চাওক যদি আপোনাৰ নমিনি দিব নিবিচাৰে তেতিয়া ডিক্লাইনত আপোনালোকে ক্লিক কৰি পেলাই সেভ এণ্ড কন্টিনিউত আকৌ আপোনালোকে ক্লিক কৰি দিব। এতিয়া চাওক আপোনালোকে সেভ এণ্ড কন্টিনিউ যেতিয়া ক্লিক কৰিছে ইয়াত আপোনালোকে প্ৰথমতে চাওক যে ক্ৰপ ডিটেইলছ আছে। এতিয়া চাওক ক্ৰপ ডিটেইলছটো কি হয় আপোনালোকৰ মাটি য'ত আছে যোনটো ষ্টেটত আছে বা যোনটো ডিষ্ট্ৰিক্টত আছে এই গোটেইখিনি আপোনালোকে এটাকৈ সিলেক্ট কৰি যাব। কাৰণ আপোনাৰ সাব ডিষ্ট্ৰিক্ট কি হয় সাব ডিষ্ট্ৰিক্ট কি হয় আপোনালোকে এইটো সিলেক্ট কৰিব। এইটো অনলি আপোনাৰ মাটি ডিটেইলছ আপোনাৰ মাটিটো ক'ত আছে, কাৰণ আপুনি এটা গাঁৱত আছে
আপোনাৰ অন্য গাঁৱত যদি আপোনাৰ মাটি আছে সেইটো আপোনাৰ সেম এনেদৰে আপোনালোকে সিলেক্ট কৰিব তাৰপিছত চাওক মিক্স ক্ৰপিং যেটো আছে এইটো হৈছে চাওক পেডি সয়েল যেটো আছে আপুনি এইটো সিলেক্ট কৰিব বা বেলেগ খেতি যদি আছে আপুনি সেইটো সিলেক্ট কৰিব পাৰে তাৰপিছত এটা ডেট এটা দিব আপুনি যিকোনো ডেট এটা দিয়ক কোনো আপত্তি নাই তাৰপিছত যেটো আপোনাৰ পাট্টা নাম্বাৰ আছে আপোনালোকে এই পাট্টা নাম্বাৰটো ইয়াতে দিব আৰু নেক্সটত আপোনালোকে যেটো দাগ নাম্বাৰ আছে আপোনাৰ দাগ নাম্বাৰটো দিব আৰু আপোনালোকে ইন্সুৰেন্সৰ হেক্টৰ যেটো হয় আপোনালোকে হেক্টৰ 1 হেক্টৰ দিব 1 হেক্টৰ দিলে আপোনালোকৰ যেটো পেমেন্ট হয় 100 টকা হে পেমেন্ট হ'ব কিন্তু যদি আপুনি ইয়াতকৈ বেছি দিয়ে তেতিয়াহলে আপোনালোকৰ পেমেন্টটো বাঢ়ি যাব সেইখিনি আপোনালোকে নিজৰ পকেটৰ পৰা দিব লাগিব কিন্তু যদি আপুনি 1 হেক্টৰতকৈ মাটি কম আছে তেতিয়াহলে পইণ্টত দিব যে 0.5 0.7 0.4 এনেকৈ আপোনালোকে দি পেলাই সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত এতিয়া নেক্সট চাওক আপোনালোকৰ যিখিনি ডকুমেন্টস দিব লাগে এতিয়া চাওক ডকুমেন্টস ক্ষেত্ৰত আপোনাৰ বেংক পাসবুকটো মাস্ট বি আপোনালোকে দিবই লাগিব যেটো বেংক পাসবুক আছে যদি আপোনালোকে আগতে স্ক্যান কৰি ৰাখিছে তেতিয়াহলে আপোনালোকে এটা আপলোড কৰি দিব পিডিএফ হক বা জেপিজি হক যেটো সাইডে আছে হেতুতে আপোনালোকে তেনেকৈ আপোনালোকে আপলোড কৰিব পাৰিব তাৰপিছত যেটো মাটিৰ কাগজ আছে আপোনাৰ মাটিৰ কাগজটো চাওক সদায় জবানবন্দী কপি হওক বা আপোনাৰ যেটো খাজনা ৰচিদ আছে যিকোনো এটা আপোনালোকে দিলেই হ'ল ইয়াত আপলোড লৈ ল'ব বেলেগ কোনো প্ৰবলেম নাই হৈ যাব আৰু আপোনাৰ যেটো শোয়িং সাৰ্টিফিকেট আছে হেতু হৈছে সেলফ ডিক্লাৰেচন সাৰ্টিফিকেট যেটো সেলফ ডিক্লাৰেচন সাৰ্টিফিকেটটো যদি আপুনি আদি খেতি কৰে বা আপোনাৰ নিজৰ নামতো যদি আপুনি নিজে খেতি কৰি আছে তথাপি সেলফ ডিক্লাৰেচনটো দিব লাগে সেলফ ডিক্লাৰেচনটো দিলে আপোনাৰ কোনো প্ৰবলেম নাই কোনো এপ্ৰুভ যদি কিবা প্ৰবলেম হয় তেতিয়ালে এপ্ৰুভ নহব পাৰে কিন্তু সেলফ ডিক্লাৰেচনটো দিয়ে তেতিয়ালে আপোনাৰ কোনো এপ্ৰুভত কোনো প্ৰবলেম নহয় আপোনাৰ 100% হেবিলাক এপ্ৰুভ হ'বই কাৰণ সেলফ ডিক্লাৰেচনটোত আপুনি এখিনি লিখি দিব লাগে যে বাকি ডিটেইলছখিনি থাকে তাত ফাৰ্মাৰৰ এটা সিগনেচাৰ থাকে আৰু যিজন খেতিয়ক হওক তাৰ হেৰিটো থাকে তে নেক্সট যেতিয়া আপুনি সাবমিট কৰিব সাবমিট কৰাৰ পিছত চাওক আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াতে আহি গৈছে আহাৰ পিছত এতিয়া আপুনি ফাইনাল যেটো সাবমিট হয় আপুনি কৰি দিব কৰাৰ পিছত এতিয়া আপুনি এটা পেমেন্ট কৰিব লাগে হেতু পেমেন্টটো যদি আপুনি সিএসসি আইডিৰ পৰা কৰিছে সিএসসি আইডিৰ পৰা পেমেন্টটো কাটিব বা আপুনি যদি পেমেন্ট কৰিব নিবিচাৰে পে লেটাৰ কৰি দিব আৰু পেমেন্ট কৰে যদি মেক পেমেন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত যেটো আপোনাৰ সিএসসি আইডি আছে সিএসসি আইডিৰ পৰা আপোনালোকে সেই পেমেন্টখিনি কাটি যাব অটোমেটিকলি এটা সব অটোমেটিকলি পেমেন্ট হৈ গৈছে পেমেন্ট কৰাৰ পিছত আপোনাৰ যেটো ৰিসিভ হয় যেটো একনলেজমেন্ট ৰিসিভ বা যেটো ইন্সুৰেন্স কপি হয় আপোনালোকে লগলগে পাব হেতু আপোনালোকে প্ৰিন্ট কৰি পেলাই আপোনালোকে ৰাখি থব এটা সব আপোনাৰ ফাইনাল যেটো সাবমিট অলৰেডি হৈ গৈছে আপোনালোকে এনেদৰে আপোনালোকে সাবমিট কৰিব পাৰে আপোনালোকৰ আৰু বাকি কোনো প্ৰবলেম নাই যেটো কপি ওলাব এই কপিটো আপোনালোকে ৰাখি থব নেক্সট পৰ্যায়ত আপোনালোকে হেতু কামত লাগিব পাৰে ইয়াৰ ষ্টেটাসটো চেক কৰিবলৈ আপোনাক ক্লেম হৈছে না নাই কিমান টকা পাব আপোনাৰ সকলো ডিটেইলছখিনি আপোনালোকে পিছত চাব পাৰিব যদি আৰু কিবা অসুবিধা পাই আছে আপোনালোকে আবেদন কৰিবলৈ তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব কাৰণ আপোনালোকে ফাৰ্মাৰ আইডিৰ কাৰণে কোনো টেনচন ল'ব নালাগে আপোনালোকে এনেদৰে আপোনালোকে আবেদন কৰক 100% আপোনালোকৰ এখিনি হ'ব আৰু যদি আপুনি এপ্ৰুভৰ কথা কৈছে যে এতিয়ালৈকে পেন্ডিং হৈ আছে হেতু আপোনালোকে চিন্তা কৰিব নালাগে যদি আপোনালোকৰ এপ্লিকেশন হৈ যায় তেতিয়াহলে এপ্ৰুভ হেবিলাক নিজে হ'ব কোনো ক্লেম কৰিব নালাগে একো কৰিব নালাগে 100% এখিনি হ'ব আৰু নেক্সট ভিডিওত বাকি আপোনাৰ যদি ক্লেমৰ প্ৰসেছটো যদি আপোনালোকে জানিব বিচাৰে হেতু মই নেক্সট ভিডিওত আপোনালোকক জনাই দিম যে কেনেদৰে ক্লেম কৰিব লাগে বা আপোনালোকে কি কৰিব লাগিব